Hi friends, welcome to my back to channel. মই শুই উঠি ৰুটি বনাইছোঁ চবৰ কাৰণে চুলাত বহুত কষ্ট চুলাত বনোৱা। এয়া আমাৰ দুটা ৰুম বনাই থকা হৈছে, তিল লগোৱা হৈছে, এতিয়ালৈকে বনোৱা হোৱাই নাই। আৰু সেইফালে ছাগলী ঘৰৰ কাৰণে বনাইছোঁ। এয়া নখপালিচ চাফা কৰিবলৈ লৈছোঁ। কি ধুনীয়াকৈ চাফা হয় টিচু পেপাৰ। এয়া আমাৰ বৰমা ঘৰৰ পৰা নেমু লৈ আনিছে, এতিয়া নেমু চৰ্বত বনাই দিব লাগে বুলি কৈ আছে। তেতিয়াও আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। এটা বিষ্ণুতে দেও সৰগো বিষ্ণু পেলাই নি আপোনাৰ লগ আমিও লৈছো, আপুনিও লওক। নেমুকেইটা ক'ৰ পৰা লৈ আনিছিলি? লেবুগুন দেখাই দিলাই নাই তাৰে। ইমান মিছলীয়া কথা কয়, বজাৰৰ পৰা আনিছে বোলে, মানুহৰ ঘৰৰ পৰা আনিছে। ও বড়া কেটা লেবুগুন বাজাৰৰ কিনে লেবুৰ খা ধুনীয়া আছে ন, খাব সোৱাদ হৈছে। বড়া জলদি খাও এই যে এইটো চা বিষ্ণু যাবছনি কি হয় এইটো? এইটো মুৰ্গী পোৱালি খায়। এইটো নাম কি আছিল? এইটো খাওয়া এইবিলাক চাওকচোন, পক্ষী জীয়া, এই নামটো এতিয়া মনত পৰিছে। জীয়া উৰিছে আকাশত, চাওক। আহিলোঁ চাওক, পথাৰটো দেখাইছোঁ। ধান ওলাইছে আৰু ইয়াতে চবৰো ধান ওলাইছে। আৰু এই আমাৰ এওঁলোকে গা ধুবলৈ আহিছে মটৰত, লাংটি পাংটি চব। এইটো বছৰ প্ৰথমবাৰ খাই আছোঁ আম ৰুকি পেলাই, ভাল লাগে দেই, বহুত সোৱাদ হ'ল। হাই ফ্ৰেণ্ডছ, এয়া আমাৰ মাটি কুৰিয়াই আছে, এইটো ঘৰত দিবলৈ। মোৰ ল'ৰা বল খেলিব গৈ আছে। এয়া মানে দিনতে কৈছিলোঁ, মাক আহিছিলে ঘৰত, তেতিয়া ক'লোঁ আপোনালোকৰ ঘৰৰ পৰা পানীলাও এটা দিবচোন দি পঠাই। মই যাম বুলি ভাবিছিলোঁ, কিন্তু ভাইটিয়ে আহিলে, ভালেই হ'ল। গধূলি আহিলে অলপমান। আপোনালোকলৈ মাজত ভাল ভাল ভিডিঅ' বনাই এৰিবলৈ মই চেষ্টা কৰি আছোঁ। প্লিজ ছাপোৰ্ট কৰিব অলপমান, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কত দাম? 10 টাকা দাম নি? বৌ চাহ খাই যাবে। আর গেলে আমি নাই, অন্য থাকো, যাও যাও মামা বাড়ি কোকো মারবো আজকে।